নিউজ এইটো আৰু কৈ লাভ নাই। আমি লখিমপুৰলৈ যাত্ৰা কৰিছোঁ এতিয়া। এইটো বিহালী পাৰ হৈ আছোঁ আমি। চাওক কিমান মানে কুঁৱলী বা এইটো বছৰৰ প্ৰথমে আজি দেখা পালোঁ এনেকুৱা কুঁৱলী। আগত একো দেখা নাযায়। চফিউদ্দা গাড়ীটো লাহে লাহে চলাব আপুনি। একদম মানে ঘন কুঁৱলী পৰিছে। পুৱাই ভেৰি আৰ্লি মৰ্ণিং আমি ওলাইছোঁ। আজি ঘৰৰ পৰা 3টাত ওলাইছোঁ না? 3টাত ওলাইছোঁ। এইটো আমাৰ চফিউদ্দা মোৰ লগত। আমি দুজনে গৈ আছোঁ। মই আজি জানেই সকলোৱে যোৱা 9 তাৰিখে আমাৰ এপইণ্টমেণ্ট দিছিলে। আজি স্কুল জইন কৰিবলৈ গৈ আছোঁ। সেইকাৰণে ৰাতিপুৱাই 3টাতে ওলাইছোঁ। 3টাতে ওলাই এতিয়া আমি লখিমপুৰ বিহালী সমষ্টি পাৰ হৈ আছোঁ। বিশ্বনাথ পাৰ হৈছোঁ নেকি? এইটো পাৰ হৈছোঁ। বহুত ঘন কুঁৱলী আছে। ৰাস্তাটো ক্লিয়াৰে আছে না কি কয়? ধুনীয়া ৰাস্তা দেখা যায় আৰু আমি আৰু 1 ঘণ্টামান লাগিব আমাৰ চাগে না? 1 ঘণ্টা লাগিব। এইটো বাৰণী পাথাৰ দেখাই আছে। গাহীগাঁও আৰক্ষী চকী, গাহীগাঁও। এক্সপিৰিয়েঞ্চৰ ভাল এটা এক্সপিৰিয়েঞ্চ ঘন কুঁৱলীৰ মাজে আমি ভালো লাগিছে না? আমি 2 বন্ধু যাত্ৰা প্ৰথম কৰি চাইছোঁ এনেকুৱা। বৰ আনন্দ। আমাৰ ফালেতো বহুত উত্তাপ, এতিয়া গৰম, বহুত গৰম দিছে। ধুনীয়া এটা পৰিৱেশ। লখিমপুৰলৈ আহিছোঁ। বৰঙাবাৰী লখিমপুৰ। জীৱনৰ প্ৰথমটো মানে সফলতা বুলি ক'ব লাগিব। আজি এইটো গৈ আছোঁ আৰু স্কুলটো জইন কৰিবলৈ। সকলোৱে দোৱা কৰিব। চফিউদ্দা কি কয়? ভাল এক্সপিৰিয়েঞ্চ, বহুত ভাল এক্সপিৰিয়েঞ্চ। আশীৰ্বাদ কৰিব বোলে। নতুন যাত্ৰা এখেতৰ, ৰাইট। যাত্ৰা নতুন জীৱনে ক'ব লাগিব। মিডল ক্লাছ ফেমিলি চাকৰিৰ কিমান প্ৰয়োজন সকলোৱে জানে। মিডল ক্লাছ কেনেকৈ এটা চাকৰি পায়। চৰকাৰে সৰু মানে কি দুখীয়া মানুহবিলাকে আঁচনি দিয়ে ভৰ্তি কৰি থৈছে। ডাঙৰ মানুহ ইণ্ডাষ্ট্ৰি কৰি খায়। মাজৰ মানুহখিনি আমি মৰি আছোঁ। কিন্তু আমি যে দুখীয়া হৈ আমি চাকৰি এটা পাইছোঁ, সেইকাৰণে আমাৰ বৰ্তমান চৰকাৰক অশেষ ধন্যবাদ, বহুত ধন্যবাদ। আমাৰ দুখীয়া মানুহ বহুত পাইছে না। সিদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বাহন দিছে। ঠেলাৱালা, ৰিক্সাৱালা, চব্জিৱালা, হয় আমিও পাই আছোঁ, নিউজত চাই আছোঁ। চাকৰি 100% অসমৰ ৰাইজৰ হকে কাম কৰিছে। সদায় অসমৰ ৰাইজৰ উন্নতিৰ হকে ভাল বুলি ক'ব লাগিব। যিটো ভাল কাম কৰিছে, বহুত ভাল দক্ষ এজন মুখ্যমন্ত্ৰী। লগত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াও আমাৰ কাৰণে বহুত চিন্তা কৰিছে। যিহেতু 13 তাৰিখেও দিব জিটিৰ 13 তাৰিখেতো বহুত মানুহ গেদাৰিং হ'ব খানাপাৰাত। মোৰ দাদাও আছে, ডাঙৰ দাদাও পাইছে, জিটিত পাইছে। আমি যাম 13 তাৰিখে গুৱাহাটীত যাম। আজি ইয়াৰ পৰা জইনিং কৰি আকৌ বেক হৈ আকৌ গুৱাহাটী যাম। গুৱাহাটীৰ পৰা আহি ডাইৰেক্ট ইয়াত আহি ক্লাছ আৰম্ভ কৰিম। ঠিক আছে, সকলোকে ধন্যবাদ থাকক। আমাৰ যাত্ৰা সফল হওক তাৰে কামনা কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ।